নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ বৰা চাউলৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে দুই ধৰণে পিঠাটো বনাব পাৰিব। এইদৰে তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই পিঠাকেইটা মিক্সিত খুন্দি বনাম। পিঠাগুড়িখিনিৰ কাৰণে মই বৰা চাউল লৈছোঁ। ৰাতি তিয়াই থৈ দিছিলোঁ। তিয়াই থৈ 10টামান বজাত এইখিনি মই পানীখিনি ৰাতিপুৱাই যাবলৈ দি মই 10টা বজাত পিঠাখিনি মিক্সিত গুড়ি কৰি ল'ম। ইয়াত কোনো ধৰণৰ পানী নাথকাকৈ আপোনালোকে লৈ ল'ব খৰাহিটোত। এইদৰে আপোনালোকৰ যদি পানী থাকে তেতিয়া আপোনালোকে চাউলকেইটা কটন কাপোৰ এখনত মোহাৰি ল'ব। এইদৰে মই মিক্সিৰ জাৰটোত দি দিছোঁ। একেবাৰে ভৰ্তিকৈ নিদিব, অলপ কমকৈ দি এইখিনি মই মিক্সিত মাৰি ল'ম। মই একেলগে মাৰি নিদিব, ৰৈ এইদৰে অলপ ৰৈ দিব। আকৌ এতিয়া মই এইখিনি চালি ল'ম। এইদৰে মই কলপাত এখিলা লৈছোঁ। চালনীখনত এইদৰে চালি ল'ম। আপোনালোকে কাগজ নল'ব, কাগজ ল'লে পিঠাগুড়িখিনি শুকান হৈ পৰিব। এইদৰে কলপাত ল'ব, নহ'লে ডিছ ল'ব। মই চালি ল'লোঁ। যিখিনি থাকে সেইখিনি এইদৰে দি ইয়াৰ লগত অলপ আকৌ চাউল দি দিম। এইদৰে দি এইখিনি আকৌ মই মিক্সিত গুড়ি কৰি ল'ম। মই বৰা চাউলখিনি এইদৰে গুড়ি কৰি ল'লোঁ। মই গামলা এটা গুড়িখিনি এইদৰে মই ভৰাই ল'লোঁ। ভৰাই লৈ মই তিতা কাপোৰ এখনেৰে এইদৰে ঢাকি থৈ দিম। এইদৰে থাল এখন ঢাকি আপোনালোকে যদি লগে লগে নবনায় তেতিয়াহ'লে ফ্ৰিজত সোমাই থৈ দিব। যদি ফ্ৰিজ নাথাকে আপোনালোকে তলত এখন থালত পানী দি এইদৰে থৈ দিব পাৰিব। এতিয়া মই কটন কাপোৰ এখন লৈছোঁ। ইয়াতে মই চালনীত চালি ৰৈ যোৱা গুড়িখিনি এইদৰে লৈ কাপোৰখন এইদৰে বান্ধি এটা টোপোলাৰ দৰে কৰি লওঁ। দেখিছেনে? এইদৰে মই লৈ লওঁ। এতিয়া মই পিঠাকেইটা ভাজি ল'ম। পিঠাটো বনাবলৈ মই আধা কেজি গুড় এইদৰে কাটি লৈছোঁ মিহিকৈ। ইয়াত মই আধা কাপ জোখত পানী দি দিম। মই নাৰিকল এটা এইদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। তিলখিনি ভালদৰে ভাজি ল'ব। তিলখিনি আপোনালোকে ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলাব। তিলকেইটা ফুটিব ধৰোঁতে আপোনালোকে গেছটো অফ কৰি মিক্সিত গুড়ি কৰি ল'ব। প্ৰথমতে মই গুড়খিনি আধা কেজি গুড় আধা কাপ পানী দি এইদৰে মই উতলাই ল'ম। গুড়খিনি উতলালৈ এতিয়া মই এফালে নাৰিকলখিনি ভাজি ল'ম। এতিয়া মই নাৰিকলখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। তেতিয়া পিঠাকেইটা আপোনালোকে বহুদিনলৈ থৈ খাব পাৰিব। নাৰিকলখিনি মই মিডিয়াম ফ্লেমত ভাজিম। মোৰ গুড়খিনি উতলিছে দেখিছেনে? আপোনালোকে আধা কেজি গুড়ত আধা কাপ পানী দিব। ইয়াৰে ৰৈ গ'লেও জলপানৰ লগত খাব পাৰি। এইখিনি ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হৈ ল'ব। এইখিনি মই এতিয়া নমাই ল'ম। মোৰ নাৰিকলখিনিও ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই নাৰিকলখিনিও নমাই ল'ম। এতিয়া মই তিল আৰু নাৰিকলত উতলাই লোৱা গুড়খিনি একেবাৰে নিদিব।
এয়া মই ডাঙৰ চামুচখনেৰে 2 চামুচ দিছোঁ ইয়াতো মই 2 চামুচ দিম দি এইখিনি মই মিক্স কৰি লম দৰকাৰ হলে আৰু দি দিম ইয়াত মই আৰু 2 চামুচ দি দিম একেবাৰতে নিদিব এইদৰে আপোনালোকে অলপ অলপকৈ দি ভালদৰে মিলাই ল'ব এয়া মোৰ নাৰিকল আৰু তিলখিনি গুৰৰ লগত ভালদৰে মিলাই ললো এইদৰে ইয়াত মোৰ উতলাই লোৱা গুৰ ৰৈ গ'ল এইখিনি জলপানতো খাব পাৰি ভালদৰে থৈ এতিয়া মই পিঠা কেইটা কেৰাহীত ভাজিম তাওতো ভাজিব পাৰে কেৰাহীত ভাজিলে পিঠা কেইটা এইদৰে দি পিঠাটো মই আঙুলিৰে এইদৰে দি দিছোঁ এতিয়া মই যিটো টোপলা বনাই থৈ দিছিলোঁ এইটো টোপলাৰে এইদৰে দি দিছোঁ দি এইদৰে অলপ হেঁচি হেঁচি দি দিছোঁ এয়া দেখিছেনে এতিয়া মই ইয়াত তিল দি যাম এইদৰে আপোনালোকে বনাব পাৰিব কোনো ধৰণৰ চালনীৰ দৰকাৰ নাথাকে এতিয়া মই হেতাখনেৰে এইদৰে দি দিছোঁ আপোনালোকে মই দুই ধৰণে বনাই দেখাম আপোনালোকে যিটো সহজ পায় সেইদৰে বনাব পাৰিব এটা হৈ গ'ল মই বাৰ্ণাৰ এখনতে এইদৰে সাইডত থৈ দিম আপোনালোকে মাজে মাজে কেৰাহীখন এইদৰে পিঠাগুড়িখিনি মুছি থাকিব এতিয়া মই সেকেন্ড পিঠাটো দি দিছোঁ এইদৰে দি টোপলাটোৰে এইদৰেও দিব পাৰে আপোনালোকে যিটো সহজ পায় এইদৰে দি দিছোঁ এয়া দেখিছেনে দি এইদৰে অলপ হেঁচি দিব ইয়াতে মই তিল দিম এইদৰে বনালে পিঠাকেইটা খাবলৈ খুব ভাল লগা হয় আপোনালোকে গুৰখিনি উতলাই ল'ব এতিয়া মই তিল দিয়া সাইডৰ পৰা পিঠাটো এইদৰে দুইখন হাতেৰে মেৰিয়াই লৈ আহিম ৰুলৰ দৰে আপোনালোকক মই দুই ধৰণে দেখাইছোঁ এয়া দেখিছেনে এয়া এটা হৈ গ'ল দুডাল বাহৰ এইদৰে হলা ল'ব লৈ আপোনালোকে কেৰাহীখনতো এইদৰে থৈ যাব পাৰে এইদৰে থৈ যাব পাৰে তেতিয়া আপোনালোকে পিঠা কেইটা বহু দিনলৈ থৈ খাব পাৰিব আকৌ এটা মই দেখাই দিছোঁ এয়া চাউলৰ গুৰিখিনি মই হাতেৰে দি দিছোঁ দেখিছেনে এইদৰে দি দিম আপোনালোকে এইদৰে যদি বনায় আপোনালোকে 3-4 মাহলৈ পিঠাটো ভালদৰে থৈ খাব পাৰিব এতিয়া মই ইয়াতে মাজতে তিল দিম আপোনালোকে কমেন্টত জনাবচোন কোনটো পিঠা বেছি ভাল হৈছে এয়া হৈ গ'ল দেখিছেনে সাইডটো এইদৰে দি দিব দি হাৰলা দুডালত এইদৰে থৈ দিব তেতিয়া পিঠা কেইটা মচমচীয়া হ'ব আকৌ এটা পিঠা দেখাই দিছোঁ এইদৰে দি টোপলাটোৰে এইদৰে দি দিব এতিয়া মই নাৰিকলৰ গুৰিখিনিৰে পিঠাটো ভাজি দেখাম এইদৰে দি দিব এতিয়া এই নাৰিকলৰ গুৰি দিয়া সাইডটোৰে এইদৰে ঘূৰাই ঘূৰাই আহিম এইদৰে দেখিছেনে এয়া মোৰ 4টা পিঠা আপোনালোকক মই দেখাই দিলোঁ আপোনালোকে যিটো সহজ পায় এইদৰে মিক্সিত খুন্দি আপোনালোকে বনাই ল'ব পাৰিব এতিয়া মই গোটেই
এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছোঁ। এয়া এটা, এইটো মই তিলেৰে বনাইছোঁ, এইটো মই নাৰিকলৰ সৈতে বনাইছোঁ। আপোনালোকে এইবাৰ বিহুত এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।